মই জগদীশ দাক সুধিছিলোঁ, জগদীশ ভূঞা ডাঙৰীয়াক, যে আপুনি বিজেপিৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি ফণী বৰুৱা ডাঙৰীয়াক সঁচাকৈ ফোন কৰিছিল নেকি, যেনেকৈ বিজেপিৰ মানুহে দাবী কৰি আছে, বা আনকি ফণী বৰুৱা ডাঙৰীয়াই দাবী কৰিছে, বিধায়ক মানৱ ডেকা ডাঙৰীয়াই দাবী কৰিছে আৰু কৈছে, কালি যিটো সংবাদ মাধ্যমত ওলাই আছিলে, আজিও সংবাদ মাধ্যমত ওলাই আছে, যে ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই প্ৰাৰ্থিত্ব আগ নবঢ়ায়, কাৰণ তাত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহি গ'ল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহি যোৱাৰ কাৰণে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই লখিমপুৰতহে নিজকে প্ৰাৰ্থী কৰিব, আৰু তাৰ কাৰণে জগদীশ ভূঞা ডাঙৰীয়াই ফণী বৰুৱা ডাঙৰীয়াক সহায় বিচাৰি ফোন কৰিছিল। এনেকুৱা যিটো বাতৰি ওলাই আছে, বিজেপিৰ মানুহে দাবী কৰি আছিলে, এইটো সঁচা নেকি? সেইটো মই জগদীশ দাক ফোন কৰি সুধিছিলোঁ। জগদীশ দাই মোক ক'লে যে মই ফোন কৰাটো সঁচা, কিন্তু সহায় বিচাৰি ফোন কৰা নাই। ফণী বৰুৱা ডাঙৰীয়া হ'ল এসময়ত অসম গণ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি আছিল, আৰু তেতিয়া জগদীশ ভূঞা ডাঙৰীয়া অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আছিল। গতিকে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক এজনৰ লগত অসম গণ পৰিষদৰ জিলা সমিতি এখনৰ সভাপতি এজনৰ সম্পৰ্ক থাকিব, আৰু খুব ঘনিষ্ঠ সম্পৰ্ক তেওঁলোকৰ। ক'লে যে তেওঁৰ লগত মোৰ মাজে মাজে কথা হৈ থাকে। এতিয়া তেওঁ বিজেপি দলত আছে, মই অসম জাতীয় পৰিষদত আছোঁ, কিন্তু তেওঁৰ লগত মোৰ মাজে মাজে কথা হৈ থাকে। তেওঁ ফোন কৰে, কেতিয়াবা মই ফোন কৰোঁ, আৰু তেনেকুৱা এটা সৌজন্যতামূলক সম্পৰ্ক চলি আহিছিল বহুদিনৰ পৰা। বহুদিন আগতে কথা বতৰা হওঁতে এবাৰ ফণী বৰুৱা ডাঙৰীয়াই মোক কৈছিল যে তেওঁ বিজেপিত বৰ কষ্ট পাইছে। এজন বিধায়কৰ নাম ধৰি কৈছে যে সেই বিধায়কজনৰ বৰ ডমিনেটিং কাম কাজবিলাক ভাল নালাগে, গতিকে মই জাতীয় শিবিৰলৈ উভতি যাবলৈ মন আছে, এনেকুৱা এটা আগ্ৰহ প্ৰকাশ কৰিছিল। গতিকে জগদীশ ভূঞা ডাঙৰীয়াই মোক ক'লে যে মই বহি বিভিন্ন মানুহক ফোন কৰি আছোঁ, তাৰ ভিতৰত তেখেতকো মই ফোন কৰিছোঁ, কাৰণ তেখেতৰ জৰিয়তে মই বিজেপিৰ কিছুমান ভিতৰুৱা খবৰ পাই থাকোঁ। মানৱ ডেকা ডাঙৰীয়া বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইণ্টাৰনেল চাৰ্কুলৰ মানুহ, ফণী বৰুৱা মানৱ ডেকাৰ ঘনিষ্ঠ, গতিকে তেনেকুৱা কিছুমান খবৰ পাই থাকোঁ। সেই তাৰে অংশ হিচাপে মই ফণী বৰুৱাক ফোন কৰাটো হয়। কিন্তু মই ফণী বৰুৱাক ফোন কৰিছিলোঁ বৃহস্পতিবাৰে, আৰু বিজেপিৰ নিৰ্বাচনী প্ৰাৰ্থী তালিকা ওলাইছে শনিবাৰে। যোৱা বৃহস্পতিবাৰে ফোন কৰি কথা পাতিছিল, আৰু কৈছিল যে জগদীশ দাই মোক কোৱা মতে যে মই কৈছিলোঁ যে বৰুৱা, আপুনিতো জাতীয়তাবাদী শিবিৰলৈ উভতিম বুলি আপুনি মোক কথা প্ৰসংগত কৈছিল, কি কৰে আপুনি, আহিব নেকি? আহে যদি ইলেকশ্যনৰ আগতে আহক, আৰু বলক একেলগে কাম কৰোঁ, আমি জাতীয়তাবাদক শক্তিশালী কৰোঁ। বিজেপিৰ যিটো ৰাষ্ট্ৰীয়তাবাদৰ চেপাত আৰু বিজেপিৰ হিন্দী বলয়ৰ আগ্ৰাসনৰ চেপাত অসমীয়া জাতীয়তাবাদ নিঃশেষ হ'বলৈ লৈছে, অসমীয়া মানুহৰ অস্তিত্ব বিপন্ন হ'বলৈ লৈছে। এনেকুৱা সময়ত আপোনালোকৰ নিচিনা জাতীয়তাবাদী মনৰ মানুহৰ প্ৰয়োজন আছে, এইবোৰ কথা পাতিছিলোঁ। বাছ সেইটোৱে শেষ। তাৰ সৈতে লখিমপুৰত নিৰ্বাচন খেলা নেখেলাৰ কোনো সম্পৰ্ক নাছিল। জগদীশ ভূঞা ডাঙৰীয়াই মোক কোৱা মতে যে লখিমপুৰত আমি ইলেকশ্যন খেলিব বিচাৰিছোঁ, লুৰিণ গগৈক প্ৰাৰ্থী কৰিব বিচাৰিছোঁ, তেনেকুৱা এটা শব্দ উচ্চাৰণ কৰা নাই। এতিয়া কালি দেখিলোঁ মানৱ ডেকা ডাঙৰীয়াৰ উপস্থিতিত, লখিমপুৰৰ বিধায়ক আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সোঁহাতস্বৰূপ মানৱ ডেকা ডাঙৰীয়াৰ উপস্থিতিত ফণী বৰুৱা ডাঙৰীয়াই কৈছে যে জগদীশ ভূঞাই মোক ফোন কৰি লখিমপুৰত সহায় বিচাৰিছে, লখিমপুৰত লুৰিণজ্যোতি গগৈক প্ৰাৰ্থী কৰিব বিচাৰিছে। জগদীশ ভূঞা ডাঙৰীয়াৰ কথা হ'ল যে ফণী বৰুৱা ডাঙৰীয়াই সঁচা কথা কোৱা নাই, তেওঁ মিছা কথা কৈছে, আৰু অলপমান পাক লগোৱাকৈ কথা কৈছে যে এনেকুৱা ধৰণৰ কথা বতৰাৰ ফলত ৰাজনীতিৰ যিটো সম্পৰ্ক থাকে। এতিয়া অখিল গগৈ ডাঙৰীয়াৰ তাত কাজিৰঙাৰ অৰ্কিড পাৰ্কত পীযুষ হাজৰিকা ডাঙৰীয়া গৈছে, আৰু তাত তেওঁলোকে অতি ঘনিষ্ঠভাৱে কিছুমান কথা পাতিছে, ৰাজনৈতিক সৌজন্যতাৰ কথা পাতিছে। সেইটো অকণমান বেলেগ। ইমানো বেছি সৌজন্যতা অন্ততঃ মই নাৰাখোঁ। জগদীশ ভূঞা ডাঙৰীয়াও তেনেকুৱা সৌজন্যতা ৰখা মই দেখা নাই মন্ত্ৰী পৰ্যায়ৰ মানুহৰ লগত। কিন্তু কি হয়, আমাৰ এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ঘূৰা মানুহৰ লগত আমাৰ চিনাকি আছে, সা সম্পৰ্ক আছে। এই সম্পৰ্কবোৰৰ কাৰণ হ'ল যে তেওঁলোকৰ লগত সৌজন্যতামূলক সম্পৰ্ক ৰাখিলে আমি মুখ্যমন্ত্ৰীজনৰ চাল চলন কাম কাজবিলাকৰ খবৰ পাই থাকোঁ। বিজেপিৰ মাননীয় ৰাজ্যিক সভাপতিৰ ঘনিষ্ঠ মানুহৰ লগত আমাৰ যোগাযোগ আছে, প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতিৰ ঘনিষ্ঠ মানুহৰ লগত আমাৰ যোগাযোগ আছে, আমাৰ মাননীয় সভাপতিৰ লগত ঘনিষ্ঠতা থকা মানুহৰ তেওঁলোকৰ কোনোবাৰ সম্পৰ্ক থাকিব পাৰে। এনেকুৱা এটা দলৰ ৰাজনৈতিক নেতাৰ আন এটা দলৰ নেতাৰ মানুহৰ মাজত এনেকুৱা ঘনিষ্ঠতা থাকে, আৰু তাৰ এটা কাৰণ এইটো কোনোবাই সমালোচনা কৰিব পাৰে, কিন্তু ইয়াৰ মূল কাৰণটো এইটোৱেই যে ইয়াৰ জৰিয়তে এটা দলৰ খবৰ আন এটা দলে পাব পাৰে, আৰু এইটো ভুল নহয়, এইটো পৃথিৱীৰ সকলো দেশতে এনেকৈ চলে। আৰু এই সৌজন্যতাটো ৰাজনৈতিক নেতাসকলে, ৰাজনীতিৰ কৰ্মীসকলে ৰাখে।
যে অন্তত মই যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কোনোবা এজন ঘনিষ্ঠ মানুহৰ পৰা মই যদি কিবা এটা ইণ্টাৰনেল খবৰ পাইছোঁ সেইটো মই ৰাজহুৱাকৈ কৈ নিদিওঁ এইটো মোৰ দলীয় ষ্ট্ৰেটেজি প্ৰিপেৰেশ্যনত মোৰ সুবিধা হোৱাকৈ মই এইটোক ব্যৱহাৰ কৰিম তাৰ বাহিৰে মই ৰাজহুৱাকৈ কৈ নিদিওঁ যে আমুক কৰিছে তামুক কৰিছে এইটো সৌজন্যতা কাৰণ কিছুমান কথা মিছ ইনফৰমেশ্যন দিব পাৰে ছাপ'জ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থকা মানুহজনে মোক যদি ইনফৰমেশ্যন দিছে সেইটো শুদ্ধ নহ'ব পাৰে মিছা ইনফৰমেশ্যনো দিব পাৰে গতিকে কনফাৰ্ম নোহোৱাকৈ এই কথাবিলাক কোৱা নাযায় কিন্তু ফণী বৰুৱা ডাঙৰীয়াই যিটো কথা ক'লে যে সংবাদ মাধ্যমৰ আগত কালি মোক ফোন কৰিছিলে কালি মানে যোৱা পৰহিৰ কথা কৈছে আজি হ'ল সোমবাৰ শনিবাৰে ৰাতিৰ কথা কৈছে এইটো নহয় শনিবাৰে ৰাতি জগদীশ ভূঞা ডাঙৰীয়াক ফোন কৰা নাই জগদীশ ভূঞা ডাঙৰীয়াই তেখেতৰ সত্যতা প্ৰতিপন্ন কৰিবৰ কাৰণে বক্তব্যৰ সত্যতা প্ৰতিপন্ন কৰিবৰ কাৰণে তেখেতৰ মোবাইলৰ স্ক্ৰীনশ্বটটো মানে ফোন কৰাৰ হোৱাটছআপ কল কৰাৰ স্ক্ৰীনশ্বটটো মোক পঠিয়াই দিছে মই আপোনালোকক দি দিছোঁ চাই লওক এবাৰ এইটো হ'ল জগদীশ ভূঞা ডাঙৰীয়াই কথা পতাৰ আচল যিটো খবৰ সেইটো ফণী বৰুৱা ডাঙৰীয়াই সেইটো এক্সেজাৰেট কৰিছে মিছাকৈ প্ৰেজেণ্ট কৰিছে আৰু তাক লৈ পেলাই বিধায়ক মানৱ ডেকা ডাঙৰীয়াই ৰাজনীতি কৰিছে উচিত নহয় আপুনি ৰাজনীতি কৰক ৰাজনীতি আপুনি কৰিব কিন্তু বিজেপিয়ে যিটো লেভেলৰ মিছা কথাৰ ৰাজনীতি কৰে বিজেপিয়ে যিটো ধৰণৰ অপপ্ৰচাৰৰ ৰাজনীতি কৰে এনেকুৱা ৰাজনীতিয়ে সমাজখনৰ সাধাৰণ মানুহবিলাকক বৰ বিভ্ৰান্ত কৰে আৰু সমাজে আচল খবৰবোৰ পোৱাৰ পৰা বিৰত থাকে আজি সংবাদ মাধ্যমৰ এই ভিডিঅ'টো মই কিয় বনাই আছোঁ মানে কথাখিনি মই কিয় কৈ আছোঁ আজি সংবাদ মাধ্যমৰ বহুত মানুহে ফোন কৰিছে আমাৰ দলৰ বহুত মানুহে ফোন কৰিছে যে সঁচাকৈ এনেকৈ জগদীশ ভূঞা ডাঙৰীয়াই ফোন কৰিছিল নেকি বা আপোনালোকে কিবা ৰিয়েকশ্যন দিব নেকি আমি ক'লোঁ যে এইবোৰ ৰিয়েকশ্যন দিবলগীয়া কথা নহয় বিজেপিয়ে এখন অপপ্ৰচাৰৰ জাল পাতিছে সেই জালখনত আমি নোসোমাওঁ এই জালখনত আমি ভৰি নিদিওঁ আমি আমাৰ কাম কৰি গৈ থাকিম আমি দেখিছোঁ বিজেপি যিহেতু শংকিত হৈছে আৰু শংকিত হোৱাৰ কাৰণেহে এনেকুৱা ধৰণৰ অপপ্ৰচাৰৰ জাল তেওঁলোকে মেলিছে আৰু 2-4 দিন এসপ্তাহ পিছত 15 দিন পিছত যেতিয়া নিৰ্বাচনী অধিসূচনা জাৰি হ'ব তাৰপিছতে দেখোন নমিনেশ্যন দাখিলেই কৰা হ'ব এতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই নমিনেশ্যন দিয়ে নে লখিমপুৰত নমিনেশ্যন দিয়ে আপোনালোকে নিজে দেখা পাই যাব গম পাই যাব যিহেতু বিৰোধী মিত্ৰজোঁটে আমাৰ বিৰোধী ঐক্যমঞ্চই এতিয়ালৈকে কোনো প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই গতিকে আমিও সেইকাৰণে এটা সীমাবদ্ধতা বজাই ৰাখি কথা ক'বলগীয়া হৈছে যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই ক'ত খেলিব কি হ'ব কাৰণ আমি এই কথাবোৰ ক'ব নোৱাৰোঁ অফিচিয়েলি যেহেতু কথাটো ৰাজহুৱাকৈ ঘোষণা কৰা হোৱা নাই গতিকে আমিও ক'ব নোৱাৰোঁ এইটো ৰাজহুৱাকৈ ঘোষণা হ'বলৈ দিয়ক তাৰপিছত আমি কথাবিলাক আপোনালোকক সকলো কথা খোলোচাকৈ পাতিম কিন্তু যিটো কথা ক'বৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ সেইটো হ'ল প্ৰথম কথা জগদীশ ভূঞা ডাঙৰীয়াই কথা পাতিছে কিন্তু জগদীশ ভূঞা ডাঙৰীয়াই যি কথা পাতিছে বুলি ফণী বৰুৱা ডাঙৰীয়াই দাবী কৰিছে তেনেকুৱা কথা পতা নাই ফণী বৰুৱা ডাঙৰীয়াই অসত্য কথা কৈছে অপলাপ কৰিছে সঁচা কথা কোৱা নাই আৰু পাৰস্পৰিক যিটো আস্থাৰ মানে সম্পৰ্ক সেইটো ভংগ কৰিছে নষ্ট কৰিছে সৌজন্যতা শালীনতা ভংগ কৰিছে নষ্ট কৰিছে এইটো উচিত নহয় সৌজন্যতা সীমাৰেখা পাৰ কৰি পেলাই এইটো কাম কৰিছে এইটো উচিত নহয় দ্বিতীয় কথা হ'ল যে এই ধৰণৰ ৰাজনীতি যিটো বিজেপিৰ মানুহে কৰিবলৈ আৰম্ভ কৰিছে তেওঁলোকৰ এনেকুৱা ধৰণৰ লম্ফ চিঞৰ বাখৰ আজি আমাৰ দলৰ বহুত মানুহে ফোন কৰি মোক কৈছে যে ৰিয়েকশ্যন দিব লাগে পীযুষ হাজৰিকা ডাঙৰীয়া জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া এওঁলোকে যি উদ্ভণ্ডালিৰ নিচিনা কথা কৈছে মানে একজেক্টলি উদ্ভণ্ডালি শব্দটো শুদ্ধ নহ'ব তেওঁলোকে যি ঊৰ্ধ্বতালিৰ কথা কৈছে অহংকাৰী কথা কৈছে আপোনালোকে উত্তৰ দিয়ক আমাৰ ফালৰ পৰা উত্তৰ দিব লাগে মই ক'লোঁ যে এইবিলাকৰ কি উত্তৰ দিব আমি এতিয়া পীযুষ হাজৰিকা ডাঙৰীয়া জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া যি দুটা মানুহ অসমৰ সিন্ডিকেট মাষ্টৰ বুলি সকলো মানুহে জানে যিকেইটা মানুহৰ ওপৰত কয়লা সিন্ডিকেট গৰু সিন্ডিকেট ইণ্টাৰেষ্টিং গোমাতা সিন্ডিকেট বুলি মানে গোমাতা বুলি তেওঁলোকে পূজা কৰে অথচ সেই গৰুৰ সিন্ডিকেট তেওঁলোকে চলায় বাংলাদেশলৈ সেই মানে গৰু যায় বাংলাদেশলৈ যোৱাৰ পিছত সেই গৰুৰ কি অৱস্থা হয় আপোনালোক সকলোৱে নিশ্চয় জানে সেই গৰুৰ পৰাও এওঁলোকৰ মানুহে পইচা তোলে এইটো ৰাজহুৱা অভিযোগ সকলোৱে জানে সুপাৰী সিন্ডিকেটৰ কথাটো আৰু ক'বই নালাগে যে যিবোৰ মানুহ সুপাৰী সিন্ডিকেটৰ মাষ্টৰ গৰু সিন্ডিকেটৰ মাষ্টৰ যিবোৰ মানুহ কয়লা সিন্ডিকেটৰ মাষ্টৰ বালি শিল আৰু যিমান যি বস্তু আছে এইবিলাকৰ সিন্ডিকেটৰ মাষ্টৰ কাঠৰ সিন্ডিকেটৰ মাষ্টৰ সেই মানুহবোৰে ৰাইজক নীতি শিক্ষা দিব আৰু তেওঁলোকে জগদীশ ভূঞা ডাঙৰীয়াৰ দৰে এগৰাকী অন্তত ভদ্ৰ সৎ মই জনাত যিমানখিনিলৈকে সৎ এগৰাকী মানুহ
ভদ্ৰ শালীনতা মেইনটেইন কৰা ৰাজনৈতিক নেতা সম্পৰ্কত অপপ্ৰচাৰ কৰিছে, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া সম্পৰ্কত অপপ্ৰচাৰ কৰিছে। আৰু মই সেইদিনাখন কালিও কৈছোঁ, লুৰিণজ্যোতি গগৈ হ'বলৈ, মই ইতিমধ্যে বহুতবাৰ কৈছিলোঁ কথা, লুৰিণজ্যোতি গগৈ হ'বলৈ কলিজা লাগিব, কলিজা। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, এইটো আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক কৈছোঁ, পীযুষ হাজৰিকা ডাঙৰীয়াক কৈছোঁ, বাৰু মানৱ ডেকা ডাঙৰীয়াক কৈছোঁ, কাৰোবাৰ মানে কেনেকৈ কম, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানে সোঁহাত বাওঁহাত নন্দী ভৃংগী ইত্যাদি হৈ সকলো ধৰণৰ অনিয়মৰ সহযোগী হৈ কৰোণাৰে ধন ছপাই ঐশ্বৰ্যশালী হৈ বৃহৎ পুঁজিপতি কোটিপতি হৈ পৰিয়ালৰ মানুহক, পত্নীক, পৰিয়ালৰ অন্যান্য মানুহক ডাঙৰ ডাঙৰ মানুহ সজুৱাই বিশ্বৰ বিভিন্ন দেশ ভ্ৰমণ কৰোৱাই লাখ টকীয়া কোটি টকীয়া বেগ আৰু কাপোৰ পিন্ধি এনেকুৱা ধৰণৰ যিটো ঐশ্বৰ্যশালী জীৱন তেওঁলোকে যাপন কৰিছে, সেই মানুহবিলাকৰ লগত বাৰু আমি মুখ চুপতি মাৰিম নেকি? নামাৰোঁ। আমি আমাৰ কজত কথা পাতিম, যি কথা আমি ৰাইজক ক'ব লাগে আমি ক'ম। ইলেকশ্যন, লেট দ্য ডেট অফ দ্য ইলেকশ্যনছ বি ডিক্লেয়াৰ্ড। তাৰপিছত যুদ্ধৰ দামামাটো বাজিবলৈ দিয়কচোন। যুদ্ধ আৰম্ভ হোৱাই নাই, এতিয়ালৈকে ৰণশিঙা বজাই নাই, কিন্তু তেওঁলোকে ঊৰ্ধ্বতালি কৰিবলৈ আৰম্ভ কৰিছে। আৰু তেওঁলোকৰ তালে তালে আমি নাচিম নেকি? আমি নানাচোঁ। এই ভিডিঅ'টো বনালোঁ মূলতঃ আমাৰ দলৰ মাননীয় সদস্য, কৰ্মী, সমৰ্থকসকলৰ কাৰণে, যিসকলক বিজেপিয়ে বিভ্ৰান্ত কৰিব খুজিছে। আপোনালোকক কৈছোঁ, আমাৰ দলীয় সতীৰ্থসকলক বিভ্ৰান্ত নহ'ব। আৰু সংবাদ মাধ্যমৰ বহুত মানুহে আমাৰ পৰা কথাটোৰ সঁচা কথাটো কি জানিব বিচাৰিছে। মই ইতিমধ্যে কৈছোঁ সঁচা কথাটো, যে হয়, জগদীশ ভূঞা ডাঙৰীয়াই ফণী বৰুৱা ডাঙৰীয়াক ফোন কৰিছিলে, এইটো কথা সত্য। কিন্তু ফণী বৰুৱা ডাঙৰীয়াৰ সৈতে এই নিৰ্বাচনৰ লখিমপুৰ নে ডিব্ৰুগড় এনেকুৱা ধৰণৰ কোনো কথা লখিমপুৰৰ লটোলৈকে উচ্চাৰণ কৰা নাই। কেৱল ফণী বৰুৱা ডাঙৰীয়াই আগতে যিহেতু জাতীয়তাবাদত ঘূৰি আহিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছিল, আমাৰ জগদীশ ভূঞা ডাঙৰীয়াই কৈছিল যে আপুনি যে ঘূৰি আহিম বুলি কৈছিল, আপুনি আহিব নেকি? আহে যদি আহক, এইটোৱে সময়। কাৰণ এতিয়া যদি আপুনি আহে, তেতিয়াহ'লে আমি ভৱিষ্যতলৈ ভালকৈ আগবাঢ়ি গৈ জাতীয়তাবাদটোক প্ৰতিষ্ঠা কৰি অসমীয়া মানুহৰ অস্তিত্ব সুৰক্ষিত কৰাৰ ৰাজনৈতিক সংগ্ৰামখন আমি আগবঢ়াই লৈ যাব পাৰিম। এই কথাটোকে কেৱল পাতিবৰ কাৰণে ফোন কৰিছিলে, বেলেগ কথা একো নাই। আৰু এনেকুৱা ফোন জগদীশ ভূঞা ডাঙৰীয়া বুলিয়েই নহয়, ময়ে বহুত মানুহক কৰি থাকোঁ, মোকো বহুত মানুহে কৰে। বিজেপিৰ মানুহে আমাকো ফোন কৰে, আমি বিজেপিৰ মানুহক ফোন কৰোঁ। কংগ্ৰেছৰ মানুহে আমাক ফোন কৰে, আমি কংগ্ৰেছৰ মানুহক ফোন কৰোঁ। এইবিলাক কথা মানুহৰ চলি থাকে। এইটো ৰাজনৈতিক মিনিমাম এটা সৌজন্যতা। ৰাজনৈতিক শত্ৰু হ'ল বুলি আমি আৰু তেওঁলোকৰ লগত সদায় মাৰপিট কৰি থাকিম, সেইটোতো নহয়। কিন্তু নীতিত আপোচ নকৰোঁ। মই মোৰ ঘৰলৈ পীযুষ হাজৰিকা ডাঙৰীয়া আহিলে মই মানে শিল দলিয়াই খেদি নিদিওঁ, বহাম, চাহ একাপ খুৱাই পঠিয়াম। এইখিনিলৈকে ঠিক আছে, অখিল গগৈ ডাঙৰীয়াই সেইটো কৰিছে, সেইখিনিলৈকে ঠিক আছে। কিন্তু তেওঁক মই বহোৱাটোক, মোৰ ঘৰত তেওঁ অহাটো আৰু মই মোৰ ঘৰত তেওঁ বহাটোক মই মোৰ গৌৰৱ বুলি মই প্ৰতিষ্ঠা কৰিবলৈ কেতিয়াও নোখোজোঁ। গতিকে এইখিনি কথা আপোনালোকক ক'লোঁ। বাকী সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব আপোনালোকৰ। আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। যদি আপোনালোকৰো কিবা ক'বলগীয়া থাকে, আপোনালোকে ক'ব। সকলোকে ধন্যবাদ।